আমার ভোট দিলে আমি 180 টাকা করিম 180 টাকা কেস করিলে নেকি কৰিছে এই কৈছো যাৰ 180 টাকা কৰিছে সকলো বিজেপি ভোট দি দিয়ক 180 টাকা কৰা নাই 1000 টাকা 700 টাকা কৰিছে কংগ্ৰেছত ভোট দি দিয়ক কিষাণ বিকাশ ক্ৰিয়া যিসকলে 15 লাখ টাকা পাইছে সকলো বিজেপি ভোট দি দিয়ক আৰু যিসকলে 15 লাখ টাকা পোৱা নাই আপোনালোকে আমাক ভোট দি দিয়ক কিষাণ ক্ৰিয়া কোনে কৈছে বিজেপিকে 10 কোটি চাকৰি দিম 10 কোটি চাকৰি দিছা ভোট লোৱা 10 কোটি চাকৰি দিব পৰা নাই এটাকো বিদায় একটা ভোট দিব ৰাইজ এটা ভোট দিব এই লোকসকলে বাকী আৰু বাকী চলিব বিচাৰে কেৱল বাকী এইবাৰ আপোনালোকে শূন্য দিয়ক ৰাইজ ইয়াত আহি তুমি কাকিক ক'ব লাগিছিল সেইদিনা যে আহিছিল তেওঁ সেইদিনাতকে আজি মানুহ বেছি নে সেইদিনা মানুহ বেছি ডাঙৰ কথা কৈ গলা নাকে মুখে তুমি কথা কৈ গলা কিন্তু তুমি স্কুটিৰ কথাটো ক'ব পাহৰি গলা স্কুটি দিম বুলি ভণ্টি পাইছা নেকি এই স্কুটি পোৱা নাই খালি বাকীত চলিব বিচাৰা খালি বাকী তুমিয়ে সকলো বিজেপিয়ে 2-এটা ভোট পালেহেঁতেন এইজনৰ কাৰণে 8টা ভোটো নিদিয়ে ৰাইজ তুমি ক'ব লাগে যে আমি এইখিনি কাম কৰিলো আমাক ভোট দিয়ক সেইটোহে তুমি আহি কৈছা প্ৰত্যুত্তৰ ৰখিবলৈ চলত ব্ৰহ্মপুত্ৰত পেলাই দিয়ক আমাক ব্ৰহ্মপুত্ৰত পেলাই দিলে কি হ'ব সমস্যা সমাধান হ'ব নেকি আপোনালোকে 15 লাখ টকা পাই যাব নেকি আপোনালোকে চাকৰি পাই যাব নেকি গেছৰ দাম 180 টকা হৈ যাব নেকি কোনে এইবিলাক কথা কয় এইবিলাক কথা ভাল পাই গ'লো ৰাইজ আমি ডাঙৰক সন্মান কৰোঁ সৰুক মৰম কৰোঁ গুৰুজনাক ভক্তি কৰোঁ তুমি গুৰুজনাক পাতি অপমান কৰা নিৰ্বাচনৰ সময়ত দুয়ে জেয়াকে জেয়াকে সমাজক বিশৃংখলতা কোৱা তুমিয়ে কৈছিলা বন্ধু আমি কোৱা নাই যোৱাবাৰ কৈছিলা যে গুজৰাটৰ পাইপৰ পানী তেজ হয় কৈছিল নহয় তেজৰ কথা হয় ছাৰ তুমি তেজ ইমান কিয় ভাল পোৱা খালি তেজৰ কথা কৈ থাকা বাঘে মানুহক খুব ভয় কৰে কিন্তু যদি কেতিয়াবা বাঘে মানুহ খায় সেই তেজ যদি এবাৰ খায় তাক মেইনটাৰ হয় সি মানুহ বিচাৰি ফুৰিবলৈ মানৱেন্দ্ৰ শৰ্মা এজন অতি নিষ্ঠাবান এজন দুৰ্নীতিমুক্ত সকলো লোকে সন্মান কৰা এজন ব্যক্তি আছিল মানৱেন্দ্ৰ শৰ্মা যাক কৈছো তেওঁ বুজিব এই মানৱেন্দ্ৰ শৰ্মাক বজাৰ কৰিব যোৱা অৱস্থাত ল'ৰা চৌকাৰ পিনা এজন লোকে ঘৰত কলিং মাৰি তাই নাই বুলি কোৱাৰ পিছত তেওঁ বুকুত খুলি মাৰি উজান বজাৰ গুৱাহাটীৰ ৰাজপথত তেজেৰে ৰামলি কৰি হত্যা কৰিছিল যোনে এবাৰ হত্যা কৰে তেজৰ দাগ হাতত লাগে সেই লোকসকলে তেজবিলাক খুব ভাল পায় ৰাইজ তেওঁটো কৈছিল পাপ কৰিলে কেঞ্চাৰ হয় কৈছিল নে নাই কোনবিলাক পাপ
কৰা লোকক যদি কেতিয়াবা আঘাত হানা সেইটো হ'ল পাপ। এগৰাকী মিচিং ঘৰ, মাক নাই, দেউতাকে অকলে ল'ৰাটোক পঢ়ায়। আমচং ৰিজাৰ্ভত এখন পলিথিনৰ বেগ চালি লৈ পেলাই বাপ পিতেকক পঢ়াই আছিল। পিছদিনা পৰীক্ষা, টিভিত দেখিছে নিশ্চয়, মনত পৰিব আপোনালোকৰ। পঢ়াই আছে ল'ৰাটো, অহাকালি পৰীক্ষা, হঠাৎ দেখিছে গুৰুম গুৰুম ভাত চৰকাৰে ঘৰবিলাক হাতি লগাই ভাঙি আহি আছে। দেউতাকে ধৰি ধৰি ক'লে চিআৰপি, মোক এটা দিন সময় দিয়ক, মোৰ ল'ৰাটোৰ কালি পৰীক্ষা, মই পঢ়াই তাক পৰীক্ষা দিয়াৰ পিছত ঘৰটো ভাঙি লৈ যাম। কৈ থাকোঁতে হাতীয়ে ঘৰটো ভাঙি দিলে, কিতাপ গছকি দিলে। বাপেকে সামান্য প্ৰতিবাদ কৰাত গুৰুকৈ চিআৰপিয়ে মাৰিলে। ধন্যবাদ সেই অসমীয়া পুলিচজনক। যেতিয়া ল'ৰাটোৱে বাপেকৰ ওপৰত পৰিছে, ল'ৰাটোক মাৰি পেলাই কৈছে যে তুমি এই চিআৰপিৰ লগত নালাগিবা, চৰকাৰে কোৱাৰ কাৰণে আমি ঘৰটো ভাঙিছো। অসহায় ল'ৰাটোৱে বাপেকক গুৰুকৈ চিআৰপিয়ে মাৰা দেখিছিল, আৰু সেই ল'ৰাটোৰ চকুৰে চকুলো ওলোৱা নিশ্চয়কৈ টিভিত আপোনালোকে দেখিছিল, মনত পৰে। আমি সকলোৱে বিশ্বাস কৰোঁ একে ফুল কোমলীয়া ল'ৰাৰ যোগে চকুলো ওলাই, সেই চকুলো কিন্তু নেদেখাজনৰ ওচৰত যায়। বন্ধু, অহংকাৰ হৈছে সেই ল'ৰাবিলাকৰ যে ঘৰ ভাঙিছা, সেই যে পঢ়িব দিয়া নাই, নিজৰ হ'লে গম পাব, সেইটো কিন্তু নেদেখাজনৰ ওচৰলৈ গৈছে, সেইটোক কৈ পাপ। বন্ধু সতীৰ্থ শ্ৰী ৰকিবুল হুছেইন, শ্ৰী এটুৱা মুণ্ডা, আমাৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট মুছবাউদ্দিন, আমাৰ নুৰুল হুছেইন, মেহানুদ্দিন, আৰু আমাৰ সৌভাগ্য যে কাকি অঞ্চলৰ কেইবাজনো আমাৰ বয়োজ্যেষ্ঠ খুব শ্ৰদ্ধেয় ব্যক্তি শ্ৰী বুদ্ধেশ্বৰ বৰা, শ্ৰী বুদ্ধেশ্বৰ শইকীয়া, শ্ৰী বিহুৰাম বৰা, শ্ৰী বিবেক বেজবৰুৱা, শ্ৰী ভনুক বৰা, শ্ৰী প্ৰদীপ কলিতা, ৰামলিংগৰ পৰা শ্ৰী অনুপ চৰকাৰো আহিছে, আৰু আপোনাৰ সকলো আহিছে। মই আজি আহি পেলাই আপোনালোকৰ ওচৰত নিবেদন কৰিব খুজিছোঁ যে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ থিয় দিছোঁ। আমাৰ জীৱনৰ এই ইলেকশ্যনটো মই ভবা মতে আমি প্ৰতি 5 বছৰৰ মূৰে ইলেকশ্যনত ভোট দিওঁ। 2014 চনত আমি ভোট দিছিলোঁ, তাৰপিছত আকৌ 2016 চনৰ বিধানসভাত ভোট দিছিলোঁ, তাৰপিছত আমি 2018 চনত আকৌ পঞ্চায়ত নিৰ্বাচনত ভোট দিছিলোঁ। কিন্তু ভুল নহয়, আমাৰ সকলোৰে আৰু বিশেষকৈ নতুন প্ৰজন্মৰ যিসকলে 18 বছৰ হৈ পেলাই এই পোনপ্ৰথমবাৰৰ বাবে ভোট দিব, আমাৰ সকলোৰে কাৰণে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইলেকশ্যনটো হৈছে এইটো। মই কম কোনো শুনক কিহৰ কাৰণে 1945 চনত আমাৰ দেশ স্বাধীন হোৱাৰ আগতে ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া কংগ্ৰেছৰ নেতৃত্বত আন্দোলন হৈছিলে, ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া কংগ্ৰেছে যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিলে, ব্ৰিটিছে ঠিক কৰিলে যে তেওঁলোকে আমাৰ দেশখন এৰি যাব। কিন্তু এৰি যোৱাৰ আগতে তেওঁলোকে এটা প্ৰস্তাৱ ৰাখিলে যে অসমখন, উত্তৰ পূৰ্বাঞ্চলখন তেওঁলোকে পূব পাকিস্তানৰ লগত, যেতিয়া দেশ স্বাধীন হ'ব তেওঁলোকে প্ৰস্তাৱ কৰিলে যে অসমখন পূৰ্ব পাকিস্তানৰ লগত চামিল কৰিব। তেতিয়া অসমৰ কংগ্ৰেছ নেতৃত্বত আছিলে গোপীনাথ বৰদলৈ, কিন্তু গোপীনাথ বৰদলৈৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চল, তেতিয়া মেঘালয় আমাৰ লগত আছিলে, অসমত আছিলে, মিজোৰাম আছিলে, নাগালেণ্ড আছিলে, ত্ৰিপুৰা আছিলে, মণিপুৰ আছিলে, অৰুণাচলটো আছিলেই। গতিকে অসমৰ অবিভক্ত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰত্যেকজন নেতাই গোপীনাথ বৰদলৈৰ লগ লাগিলে। গোপীনাথ বৰদলৈৰ লগতে ভীম বৰদেউৰী, কেপ্টেইন উইলিয়ামছন শৰ্মা, এনেধৰণে বহুত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নেতাসকল লগ লাগি আমি এটা আন্দোলন কৰিলোঁ কংগ্ৰেছৰ নেতৃত্বত। আন্দোলন কৰি পেলাই ব্ৰিটিছক ক'লোঁ, মহাত্মা গান্ধীয়েও আহি পেলাই আশীৰ্বাদ দিলে যে তোমালোকে ঠিকেই কৰিছা, অসমখন যদি পূৰ্ব পাকিস্তানৰ লগত চামিল কৰে তেতিয়াহ'লে অসমত থকা আমাৰ যিমানবিলাক জনগোষ্ঠী আছে, আমাৰ নিজৰ মাত কথা, নিজৰ কালচাৰ, আমাৰ সাহিত্য সংস্কৃতি, ৰীতি নীতি, আমাৰ পোচাক, আমি যেনেকৈ থাকোঁ, কেনেকুৱা ঘৰবিলাক, আমাৰ প্ৰত্যেকৰ এটা সুকীয়া বৈশিষ্ট্য আছে, নিজৰ এটা পৰিচয় আছে। এই গোটেই পৰিচয়বিলাক পাকিস্তানত যদি আমি চামিল হৈ যাওঁ, নাইকিয়া হৈ যাম, আমি একেবাৰে নাইকিয়া হৈ যাম।
গতিকে কংগ্ৰেছৰ নেতৃত্বত তেতিয়া এটা আন্দোলন কৰিছিলে আৰু এই গ্ৰুপিং প্ৰস্তাৱটো যিটো ব্ৰিটিছে কৰিছিলে ভাৰতখন এৰি যোৱাৰ আগতে সেইটো তেওঁলোকে উঠাই ল'বলৈ বাধ্য। গ্ৰুপিং প্ৰস্তাৱৰ পিছত আমাৰ দেশ স্বাধীন হ'ল। অসমতে থাকিলে কংগ্ৰেছৰ কাৰণে। আজি দেশ স্বাধীন হোৱাৰ 7টা দশকৰ পিছত আকৌ আমাৰ অসমৰ সন্মুখত এটা মহা সংকট লৈ এটা এনেকুৱা ধৰণৰ অভিসন্ধি, এনেকুৱা এটা চক্ৰান্ত লৈ এইবাৰ ব্ৰিটিছ নহয়, ব্ৰিটিছৰ লগত আগতে সহযোগিতা কৰা RSS বিজেপিৰ মানুহবিলাকে, কাৰণ কংগ্ৰেছে যেতিয়া ভাৰতবৰ্ষক স্বাধীন কৰিবৰ কাৰণে যেতিয়া আন্দোলন কৰিছিলে তেতিয়া বিজেপি দল নাছিলে, কিন্তু তেওঁলোকৰ চালিকা শক্তি RSS আছিলে। RSS 1925 চনত জন্ম হৈছিলে। RSS সেই সময়ত ব্ৰিটিছৰ পক্ষত আছিলে। ব্ৰিটিছৰ এৰি থৈ গ'ল, কংগ্ৰেছৰ আন্দোলনত তিষ্ঠিব নোৱাৰি ভাৰতখন স্বাধীন কৰিলে। এতিয়া চাওক বিড়ম্বনা, আমাৰ আটাইতকৈ দুখৰ কথা যে ব্ৰিটিছে এৰি থৈ গ'ল, 7 সাগৰ 13 নদীৰ পাৰলৈ ব্ৰিটিছ গুচি গ'ল, ভাৰতবৰ্ষক স্বাধীনতা দিলে। ভাৰত স্বাধীন হোৱাৰ পিছত ইমান